আমরা আসি গো ডাউন লাগতো না পুনৰ পঢ়াশুনাৰ উচ্ছেদ অভিযান অব্যাহত থাকিব। নগাঁও জিলাৰ ৰূপহীহাটৰ যি বকতগাঁও কিছামতৰ 12 নং দাগ আছে, গ্ৰেজিং ৰিজাৰ্ভৰ দাগ আছে, সেই গ্ৰেজিং ৰিজাৰ্ভৰ দাগত 15 দিন পূৰ্বে পঢ়াশুনাৰ ফালৰ পৰা এক জাননী প্ৰেৰণ কৰা হৈছিলে আৰু জাননীত স্পষ্টভাৱে কোৱা হৈছিলে যে 15 দিনৰ ভিতৰত আপোনালোকে ইয়াৰ পৰা অন্য ঠাইলৈ দাপলি মেলক। আপোনালোকে এই যি গ্ৰেজিং ৰিজাৰ্ভ আছে সেই গ্ৰেজিং ৰিজাৰ্ভত 15 দিনৰ ভিতৰত উচ্ছেদ অভিযান চলিব, অৰ্থাৎ পঢ়াশুনাৰ বুলডোজাৰ চলিব। আৰু মই এই মুহূৰ্তত উপস্থিত আছো সেই যি বকতগাঁও কিছামতৰ 12 নং দাগ আছে, সেই বকতগাঁও গাঁৱত উপস্থিত আছো, য'ত উচ্ছেদ চলাব। হয়তো 15 দিনৰ ম্যাদ উকলিব, অহাকালিলৈ পঢ়াশুনাৰ উচ্ছেদ চলিব। সেই স্থানত মই উপস্থিত আছো আৰু পৰিৱেশ মই দেখুৱাইছো। মোৰ লগত যি সতীৰ্থ আছে, তেখেতে এই যি বকতগাঁও কিছামতৰ 12 নং গ্ৰেজিং ৰিজাৰ্ভৰ দাগ আছে, এই যিসকল লোক ইয়াত চৰকাৰী মাটিত বহু বছৰ ধৰি নিজৰ সপোনৰ ঘৰখন সাজি নিজৰ সন্তানক লৈ, নিজৰ পৰিয়ালক লৈ ইয়াত বসবাস কৰি আহিছিলে, তেওঁলোকে এতিয়া যি চৰকাৰৰ যি নিৰ্দেশনা, পঢ়াশুনাৰ যি নিৰ্দেশনা, সেই নিৰ্দেশনাক আচলতে মানি এওঁলোকে স্ব ইচ্ছাই ইয়াৰ পৰা যিসকল নিজৰ ঘৰ, যিসকল বয় বস্তু আছে, এইসমূহলৈ ইয়াৰ পৰা আচলতে অন্য ঠাইত বিতৰণ হৈ আছে। গতিকে মই ইয়াৰ স্থানীয় লোক আছে, মই তেখেতসকলৰ কাষলৈ যাম আৰু কিছু কথা জানিব বিচাৰিম। দাদা, কিমান বছৰ ধৰি আপোনালোকে ইয়াত বসবাস কৰি আছে? আমি 40 বছৰ ধৰি। 40 বছৰ ধৰি। কোনে বহাইছিল আপোনালোকে ইয়াতে? আমি নিজে আমি বহিছো। এই চৰকাৰী মাটি বুলি আপোনালোকে গম পাইছিলে? গম পাইছিলো। তাৰপিছত আমি বহিছো। 40 বছৰ ধৰি আপোনালোকে ইয়াত আছে? 40 বছৰ আছে। অন্য ঠাইলৈ কিবা ব্যৱস্থা আপোনালোকে ইয়াত থাকি কৰিছে? আছে। কৰিছো। তালৈ আপোনালোকে এতিয়া যাব? তাতেই যাম। আৰু কিছুমান মানুহ আছে এই মাটি কিনিব পোৱা নাই, সেইবিলাক মানুহ এতিয়া ক'ত যাব? ক'বাত ভাড়া ৰাখি গুচি গ'ল। আপোনালোকে এই দেশৰ আপোনালোকে ভোটাৰ কাৰ্ড বা সব আছে নেকি? সব অৰিজিনাল। ভোট দি আছে আপোনালোকে? অৰিজিনাল ভোট দি আছে। ভোট দি আছে। আমাৰ 150 চনৰ ভোটাৰ লিষ্ট আছে আমাৰ বাবার। আছে। নাম কি আপোনাৰ? আমার নাম হলো আমির আলী। আমির আলী। কিমান বছৰ ধৰি ইয়াত বসবাস কৰি আছে? আমি ইয়াত আইছো 30 বছৰ হৈছে আমাৰ, কিন্তু আমাৰ আগত যে আছে মানুহবিলাক 40 বছৰ ধৰি আছে। প্ৰায় 30ৰ পৰা 40 বা 50 বছৰ ধৰি ইয়াত বসবাস কৰি আছে এওঁলোক। গতিকে আৰু এটা কথা জানিব লাগিব তেখেতৰ পৰা, আপোনালোকে ক'ৰ পৰা আহিছিলে ইয়াত? আমাৰ ঘৰ এইখিনিতে আছে। নদীৰ সেইফালে আছিল, আমি এইফালে আহিছো। নদীৰ সেইটো আমি আছিলো। তাতে মাটি নাছিল নেকি আপোনালোকৰ? তাতে মাটি কম আছিলে, বাইকক 6টা মাটি 3 কাটা, জায়গা কম। যাৰ ফলত আপোনালোকে চৰকাৰী মাটিত বসবাস কৰি আছে। গতিকে 40-50 বছৰ ধৰি এওঁলোক ইয়াত আহি বসবাস কৰি আছে আৰু এই স্থানৰ পৰা হঠাৎ পঢ়াশুনাৰ যি জাননী, সেই জাননী প্ৰেৰণ কৰিছে যে 15 দিনৰ ভিতৰত ইয়াৰ পৰা এই যে জেগাডোখৰ বা যিখিনি জেগা বেদখল কৰিছে 38 বিঘা মাটি, এই মাটিৰ পৰা আচলতে যাব লগা হৈছে এওঁলোকৰ। মই আৰু লোক আছে, আৰু এজন লোক আছে, মই তেখেতৰ কাষলৈ যাম। কি ক'ব, যিহেতু হঠাৎ ইয়াৰ পৰা যাব লগা হৈছে? হঠাৎ ইয়াৰ পৰা যাব লগা হৈছে মানুহখিনিৰ মানে তিমানকেই পৰ্যাপ্ত পৰিমাণ মাটি নথকাৰ কাৰণে মানুহখিনি চৰকাৰী মাটিত আহি পেলাই ঘৰ বাৰী সাজি পেলাই আজি 40-50 বছৰ ধৰি মানুহবিলাক আছে। মই যেতিয়া সৰু থাকোঁতে মোৰ বয়স 45 হৈ গৈছে, মই সৰু থাকোঁতে দেখোঁ মানুহখিনি ইয়াতে আছে। 50ৰ ওপৰত হ'বই থাকে। 50 বছৰ ধৰি মানুহখিনি এইখিনিত বসবাস কৰি আছে, ভাৰতীয় নাগৰিক। যদি এইখিনি ভাৰতীয় নাগৰিক, চৰকাৰক মই এইটো আহ্বান জনাইছো, যদি তেখেতসকল ভাৰতীয় নাগৰিক, সিহঁতৰ ভোটাৰ কাৰ্ড, ভোটাৰ ID, আধাৰ কাৰ্ড সব আছে, সিহঁতক যদি আধাৰ কাৰ্ড যদি প্ৰকৃত ভাৰতীয় নাগৰিক, সিহঁতক মানে পুনৰ সংস্থাপন দিব লাগে। আৰু যদি সিহঁতৰ প্ৰকৃত ভাৰতীয় নাগৰিক নহয়, তেখেতসকলক বিতাড়িত কৰিব লাগে। মই আপোনালোকৰ চেনেলৰ মাধ্যমে মই এইখিনি ক'ব খুজিছোঁ, চৰকাৰক ক'ব খুজিছোঁ যে আপোনালোকে এইখিনি ভাৰতীয় নাগৰিক, বৈধ ভাৰতীয় নাগৰিকক মানে আপোনালোকে হাৰাশাস্তি নকৰি এটা সম্প্ৰদায়ৰ ওপৰত ইমান হাৰাশাস্তি কৰিব নালাগে। ইমান হাৰ কোপোৱা জাৰত এই সৰু ল'ৰা ছোৱালী বাচ্চাবিলাক আছে স্কুলৰ পৰীক্ষাৰ সময়ত এনেকুৱা হেৰি কৰি আছে। এই মাৰ্চ মাহত, ফেব্ৰুৱাৰীত মেট্ৰিক ফাইনেল,
হায়াৰ ছেকেণ্ডাৰী ফাইনাল এইফালে হেৰি আমাৰ মানুহ এটা মানুহ একটা জাতিক টাৰ্গেট কৰি ইমান হেৰি এটা উল্লেখনীয় বিষয় উল্লেখ কৰিব লাগিব নিশ্চিতভাৱে ND24 দৰ্শকসকলৰ কাৰণে যিহেতু এওঁলোক 40ৰ পৰা 50 বছৰ ধৰি ইয়াত বসবাস কৰি আছে আৰু হঠাৎ যি প্ৰশাসনৰ ফালৰ পৰা যি জাননী প্ৰেৰণ কৰা হৈছে যে এই স্থানৰ পৰা যাব লাগিব অন্য ঠাইলৈ এই যি গ্ৰেজিং ৰিজাৰ্ভ আছিলে মই পুনৰ জনাব লাগিব যে খাটোৱাল মৌজাৰ বকতগাঁও কিছামতৰ 12 নং গ্ৰেজিং ৰিজাৰ্ভ দাগৰ যিসকল বেদখল কৰিছে এই মাটিডোখৰ ইয়াৰ পৰা যাব লাগিব গতিকে এজন লোকে ইতিমধ্যে ইয়াৰ স্থানীয় লোকে স্পষ্টভাৱে কৈছে যে এওঁলোক যদি ভাৰতীয় প্ৰকৃতপক্ষৰ ভাৰতীয় নাগৰিক হয় বা এই দেশৰ নাগৰিক হয় অসমৰ নাগৰিক হয় তেতিয়াহ'লে এওঁলোকক চৰকাৰখনে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে আৰু যদি এওঁলোক ইয়াৰ স্থানীয় লোক নহয় বা বিদেশী হয় বা যি সময়ত বহু লোকে কৈ থাকে যে যিসকল বেদখলকাৰী আছে বিদেশী হয় এই দেশৰ নহয় তেতিয়াহ'লে এওঁলোকক চৰকাৰে অতি সোনকালে ইয়াৰ পৰা বিতৰণ কৰিব লাগে আৰু যদি এওঁলোক এই দেশৰ হয় তেতিয়াহ'লে পুনৰ সংস্থাপনৰ ব্যৱস্থা চৰকাৰৰ কৰ্তব্য আৰু দায়িত্ব গতিকে মোৰ লগত আছে এগৰাকী মহিলা মই তেখেতৰ কাষলৈ যাম কিছু কথা জানিব বিচাৰিম কিমান দিন ধৰি আপোনালোকে ইয়াত বসবাস কৰি আছে যিহেতু কিছু আৱেগিক হৈ পৰিছে নিজৰ ঘৰখন 50 বছৰ আমার আব্বা 60 বছরের মৃত্যু হয়েছে ইয়াতে হৈছে আমার আব্বাই থৈ গৈছে ইয়াতে গর্ভত এতিয়া ক'ত যাব আপোনালোকে ইয়াৰ পৰা যাব আমার লাগা নাই ক'ত যাম আৰু ল'ৰা ছোৱালীবিলাক পৰীক্ষা আছে পৰীক্ষাও দিব নোৱাৰে 3টা ভাই ককাই ইয়াতে আছিলো ক'ত যাম কি কৰিম এতিয়া কাৰোবাৰ জাগা নাপাওঁ আৰু আমি হৈ মহিলাগৰাকী আৱেগিক হৈ পৰিছে যিহেতু এওঁলোকৰ কোনো মাটি বা অন্য ঠাইত নাই বুলি কৈছে যে ক'ত যাব কি কৰিব আচলতে কোনো জেগা নাই বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু কিছু আৱেগিক হৈ পৰিছে মই এজন বৃদ্ধ আছে মই তেখেতৰ কাষলৈ যাম তেখেতেও বহু বছৰ ধৰি চাগে ইয়াত আছে গতিকে এতিয়া ক'ত যাব আপোনালোকে ইয়াৰ পৰা যেতিয়া চৰকাৰে হেৰি কৰাই দি আছে নাই কিমান দিন ধৰি আছে আপোনালোকে ইয়াতে 50 বছৰ হৈছে 50 বছৰ হয় নিশ্চিতভাৱে ক'ব লাগিব মোৰ যিজন সতীৰ্থ আছে মই তেখেতক অনুৰোধ জনাম তেখেতে এই যি পৰিৱেশ যিসকল লোক অবৈধভাৱে ইয়াত বহু বছৰ ধৰি নিজৰ সপোনৰ ঘৰখন বনাই ইয়াতে বসবাস কৰি আহিছিলে এই পৰিৱেশ ND24 দৰ্শকসকলক দেখুৱাইছো এনেদৰে স্বেচ্ছাই চৰকাৰৰ বুলডোজাৰ চলোৱাৰ আগতেই ইয়াৰ পৰা নিজৰ ঘৰখন ভাঙি অন্য ঠাইলৈ দাপলি মেলিছে গতিকে এক প্ৰকাৰে ক'বলৈ গ'লে চৰকাৰৰ যি নিৰ্দেশনা জিলা প্ৰশাসনৰ যি নিৰ্দেশনা সেই নিৰ্দেশনাক আচলতে মানি ইয়াৰ পৰা অন্য ঠাইলৈ যাব লগা হৈছে কিন্তু এজন লোক ইয়াত স্থানীয় লোকে স্পষ্টভাৱে এটা কথা জনাইছে মই পুনৰবাৰ সেই কথাটো ND24 দৰ্শকসকলক জনাব লাগিব যে যিসকল লোকক এতিয়া উচ্ছেদ কৰি আছে বা উচ্ছেদ অভিযান চলিব 15 দিনৰ সময়সীমা বান্ধি দিয়া হৈছিলে এওঁলোক যদি প্ৰকৃতপক্ষত যদি এওঁলোক ভাৰতীয় নাগৰিক বা ইয়াৰ স্থানীয় লোক বা ইয়াত ভোটাধিকাৰ সাব্যস্ত কৰে সকলোখিনি এই ভাৰতৰেই গতিকে এওঁলোকক পুনৰ সংস্থাপন দিব লাগে চৰকাৰৰ প্ৰতি আবেদন জনাইছে আৰু যদি এওঁলোক যদি ইয়াৰ স্থানীয় লোক নহয় বহুবাৰ বিভিন্ন সময়ত এই কথাবিলাক হৈ থাকে যদি সঁচা অৰ্থত এওঁলোক এই দেশৰ নহয় এই জেগাৰ নহয় বা বিদেশী বুলি কৈ থাকে বহুতে এওঁলোকক ইয়াৰ পৰা য'ৰ পৰা এওঁলোক আহিছিলে তাত সংস্থাপন তাত পঠাই দিব লাগে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ